নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ লৱণ থকা সাগৰখনৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মৃত সাগৰ পৃথিৱীৰ আটাইতকৈ লৱণ থকা সাগৰখন হৈছে মৃত সাগৰ নেক্সট কুৱেশ্যনটো সুধিছে হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি কোনখন দেশক কোৱা হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি আফগানিস্তান হাজাৰ হাজাৰ পাহাৰ থকা দেশ বুলি আফগানিস্তানক কোৱা হয় নেক্সট কুৱেশ্যন 2011 চনৰ পদ্মভূষণ বঁটা লাভ কৰা অসমৰ ব্যক্তিজনৰ নাম কি আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ তৰুণ গগৈ 2011 চনৰ পদ্মভূষণ বঁটা লাভ কৰা অসমৰ ব্যক্তিজন আছিল তৰুণ গগৈ নেক্সট কুৱেশ্যন বিশ্বৰ একমাত্ৰ বাসনাম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কেবুল লামঝাও ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যনটো সুধিছে কেবুল লামঝাও ৰাষ্ট্ৰীয় উদ্যানৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মণিপুৰ কেবুল লামঝাও ৰাষ্ট্ৰীয় উদ্যান মণিপুৰ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ অন্যতম বৃহৎ কণ্টেইনাৰ বন্দৰ জৱাহৰলাল নেহৰু বন্দৰ কোনখন ৰাজ্যত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপচন বি মহাৰাষ্ট্ৰত ভাৰতৰ অন্যতম বৃহৎ কণ্টেইনাৰ বন্দৰ জৱাহৰলাল নেহৰু বন্দৰ অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ ভূমি বুলি জনা যায় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পাঞ্জাৱ ভাৰতৰ পাঞ্জাৱ ৰাজ্যক পঞ্চনদীৰ ভূমি বুলি জনা যায় নেক্সট কুৱেশ্যন নাথুলা পাছে ভাৰতক কোনখন চুবুৰীয়া দেশৰ সৈতে সংযোগ কৰে তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চীন নাথুলা পাছে ভাৰতক চীন চুবুৰীয়া দেশৰ সৈতে সংযোগ কৰে নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কেৰালা ভাৰতৰ কেৰালা ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক নেক্সট কুৱেশ্যন দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কৰ্ণাটক দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন চিচায়ান হিমবাহ কোনখন পৰ্বতমালাত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কাৰাকোৰাম চিচায়ান হিমবাহ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত নেক্সট কুৱেশ্যন নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ উত্তৰাখণ্ড নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন গংগা আৰু যমুনা নদীৰ সমস্থলীত অৱস্থিত ভাৰতীয় চহৰখনৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি এলাহাবাদ গংগা আৰু যমুনা নদীৰ সমস্থলীত অৱস্থিত ভাৰতীয় চহৰখন হৈছে এলাহাবাদ নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত বাৰিষা সৰ্বাধিক বৰষুণ হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মেঘালয় ভাৰতৰ মেঘালয় ৰাজ্যত বাৰিষা সৰ্বাধিক বৰষুণ হয় নেক্সট কুৱেশ্যন কাক ভাৰতৰ আইৰণ মেন বুলি কোৱা হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ আইৰণ মেন বুলি কোৱা হয় নেক্সট কুৱেশ্যন ভাৰতৰ অন্তিমজন ভাইচৰয় কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপচন এ লৰ্ড মাউণ্টবেটেন নেক্সট কুৱেশ্যনটো সুধিছে
সংস্কৃতিৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শকুন্তলা। সংস্কৃতিৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখন হৈছে শকুন্তলা। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1960 চনত। 1960 চনত অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন গিয়গা-গেৰকিয়া দ্বীপটো কোনখন মহাসাগৰত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰত মহাসাগৰ। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন দেশক নীল নদীৰ দান বুলিও জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজিপ্তি। ইজিপ্তি দেশক নীল নদীৰ দান বুলিও জনা যায়। নেক্সট কুৱেশ্যন আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নাইজেৰিয়া। আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখন হৈছে নাইজেৰিয়া। নেক্সট কুৱেশ্যন ভাৰতত নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স কিমান? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 18 বছৰ। ভাৰতৰ নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স 18 বছৰ। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দক্ষিণ আমেৰিকা। পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম হৈছে দক্ষিণ আমেৰিকা। নেক্সট কুৱেশ্যন অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশৰ ৰেখা পাৰ হৈ যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মকৰক্ৰান্তীয় ৰেখা। নেক্সট কুৱেশ্যনটো সুধিছে নেপালৰ ৰাজধানী কাঠমাণ্ডু কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাগমতী নদী। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নলবাৰী। অসমৰ নৱদ্বীপ বুলি নলবাৰী জিলাক কোৱা হয়। নেক্সট কুৱেশ্যন ভাৰত ৰত্ন বঁটা প্ৰাপ্ত ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৌলানা আব্দুল কালাম আজাদ। ভাৰতৰ বঁটাপ্ৰাপ্ত ভাৰতৰ শিক্ষামন্ত্ৰী। নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পদুম কুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী। নেক্সট কুৱেশ্যন 1957 চনৰ 4 অক্টোবৰত ৰাছিয়াই মহাকাশত স্থাপন কৰা উপগ্ৰহটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্লুটনিক 1। 1957 চনত 4 অক্টোবৰত ৰাছিয়াই মহাকাশত স্থাপন কৰা উপগ্ৰহটো হৈছে প্লুটনিক 1। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বক্সিং দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিতুপন শইকীয়া। ৰাষ্ট্ৰীয় বক্সিং দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ বিতুপন শইকীয়া। নেক্সট কুৱেশ্যন কোন চনত প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1972 চনত। নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰীমদ্ভাগৱত গীতাখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অনন্ত কণ্ডলী। নেক্সট কুৱেশ্যনটো সুধিছে সৈয়দা আনোৱাৰা তাইমুৰ কিমান চনত অসমৰ মুখ্যমন্ত্ৰী হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1980 চনত সৈয়দা আনোৱাৰা তাইমুৰৰ অসমৰ মুখ্যমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন কথা গুৰু চৰিত্ৰ ৰচক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰামচৰণ ঠাকুৰ। কথা গুৰু চৰিত্ৰ ৰচক ৰামচৰণ ঠাকুৰ। নেক্সট কুৱেশ্যনটো সুধিছে নোবেল বঁটা মুঠ কিমানটা বিষয়ত দিয়া হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 6টা। নোবেল বঁটা মুঠ 6টা বিষয়ত দিয়া হয়। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধানৰ কিমান নম্বৰ সংশোধনী অনুসৰি দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 69 নম্বৰ সংশোধনী। নেক্সট কুৱেশ্যনটো সুধিছে ৰেলগাড়ীৰ ব্ৰেক উদ্ভাৱন কৰা অসমীয়া বিজ্ঞানীজন কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৰুপ্ৰসাদ দাস। ৰেলগাড়ীৰ ব্ৰেক উদ্ভাৱন কৰা অসমীয়া ব্যক্তিজন আছিল গুৰুপ্ৰসাদ দাস। নেক্সট কুৱেশ্যনটো হৈছে চকৰী ফেঁটী বুৰঞ্জী কোনে লিখিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নুমলী বৰগোহাঁই। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ এটা প্ৰিণ্ট কোটত কেইটা সংখ্যা থাকে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 6টা। ভাৰতৰ এটা প্ৰিণ্ট কোডত 6টা সংখ্যা থাকে। নেক্সট কুৱেশ্যনটো সুধিছে বাকচৰা শব্দ কোনজন ৰজাই প্ৰচলন কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাক্সৰ বৰ্মন। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কোনখন দেশত সৰ্বাধিক মুছলমান জনসংখ্যা আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়া দেশত সৰ্বাধিক মুছলমানৰ সংখ্যা আছে। নেক্সট কুৱেশ্যনটো সুধিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্যোতি ভাৰতী। ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহটোৰ নাম হৈছে জ্যোতি ভাৰতী। নেক্সট কুৱেশ্যন কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা কিমান? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1363 মিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাম সিং। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰাম সিং। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম বৈভৱ। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম হৈছে অসম বৈভৱ। নেক্সট কুৱেশ্যন বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধিটো দিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৰ্বপল্লী ৰাধাকৃষ্ণ। বিষ্ণুপ্ৰসাদ ৰাভাক সৰ্বপল্লী ৰাধাকৃষ্ণই কলাগুৰু উপাধিটো দিছিল। নেক্সট কুৱেশ্যন অসমীয়া ভাষাৰ প্ৰথম চেনেল পুথিখন কোনে ৰচনা কৰিছিল?
তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিতেশ্বৰ বৰুৱা। হিতেশ্বৰ বৰুৱাই অসমীয়া ভাষাৰ প্ৰথম চনেট পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমত কোন চনৰ পৰা বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন বি 1836 চনত। নেক্সট কুৱেশ্যনটো সুধিছে অসম ফুটবল সংস্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। নেক্সট কুৱেশ্যন 1857 চনৰ বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ সৈন্যসকলে। 1857 চনৰ বিদ্ৰোহ সৈন্যসকলে আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলকাতা। নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰামায়ণ। হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখন হৈছে ৰামায়ণ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1977 চনত। নেক্সট কুৱেশ্যনটো সুধিছে 2022 চনত বিজ্ঞানৰ ক্ষেত্ৰত কাক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সঞ্জয় ৰাজাৰাম। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সাম্যবাদী দল কেতিয়া গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1925 চনত। নেক্সট কুৱেশ্যনটো সুধিছে হিমালয়ৰ আটাইতকৈ পূব দিশৰ পৰা কোনখন নদীৰ উৎপত্তি হৈছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ। হিমালয়ৰ আটাইতকৈ পূব দিশৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন ভাৰতৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কুঞ্চিকাল জলপ্ৰপাত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন চহৰ ইলেক্ট্ৰনিক চিটি নামেৰে জনাজাত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেংগালুৰু। ভাৰতৰ বেংগালুৰু চহৰক ইলেক্ট্ৰনিক চিটি নামেৰে জনাজাত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনটো পৰ্বতমালাক নিম্ন হিমালয় বুলিও জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পীৰ পাঞ্চাল পৰ্বতমালা। ভাৰতৰ পীৰ পাঞ্চাল পৰ্বতমালাক নিম্ন হিমালয় বুলিও জনা যায়। নেক্সট কুৱেশ্যন নেশ্যনেল গেলেৰী অৱ মডাৰ্ণ আৰ্ট এণ্ড মিউজিয়াম ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি নতুন দিল্লী। নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম পৰিকল্পিত চহৰ কোনখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জয়পুৰ। ভাৰতৰ প্ৰথম পৰিকল্পিত চহৰ হৈছে জয়পুৰ। নেক্সট কুৱেশ্যনটো সুধিছে মাউণ্ট আবু ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজস্থান। মাউণ্ট আবু ভাৰতৰ ৰাজস্থান ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন বিখ্যাত দিলৱাৰা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজস্থান। বিখ্যাত দিলৱাৰা মন্দিৰ ৰাজস্থান ৰাজ্যত অৱস্থিত।
নেক্সট কুৱেশ্যন ভাৰতত প্ৰথমটো পাৰমাণৱিক উদ্যোগ ক'ত স্থাপন কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তাৰাপুৰ ভাৰতৰ প্ৰথমটো পাৰমাণৱিক উদ্যোগ তাৰাপুৰত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে নেশ্যনেল ইনষ্টিটিউট অফ নিউট্ৰিশ্যন তলৰ কোনখন চহৰত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হায়দৰাবাদত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে বিখ্যাত সাঁচী স্তূপ ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মধ্যপ্ৰদেশ বিখ্যাত সাঁচী স্তূপ মধ্যপ্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতীয় টেলিকম ইকুইপমেণ্ট মেনুফেক্সাৰৰ এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৰগাঁৱত অৱস্থিত ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিষ্ণুৰাম মেধি প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল নেক্সট কুৱেশ্যন নালন্দা বিশ্ববিদ্যালয় ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিহাৰ নালন্দা বিশ্ববিদ্যালয় ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপন কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1960 চনত নেক্সট কুৱেশ্যনটো সুধিছে অবিভক্ত কোচ ৰাজ্য কমথাপুৰৰ অন্তিম ৰজাজন কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৰনাৰায়ণ নেক্সট কুৱেশ্যনটো সুধিছে প্ৰতি বছৰে অসমৰ কোনখন জিলাত জোনবিল মেলা আয়োজন কৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মৰিগাঁও প্ৰতি বছৰে অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা আয়োজন কৰা হয় নেক্সট কুৱেশ্যন তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চাংপো তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংপো নামেৰে জনা যায় নেক্সট কুৱেশ্যন 1985 চনত ইউনেস্কোই বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা প্ৰথমখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1985 চনত ইউনেস্কোই বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা প্ৰথমখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন ভোগেশ্বৰ বৰুৱাই 1966 চনৰ বেংকক এছিয়ান গেমছত কি খেলৰ বাবে সোণৰ পদক লাভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দৌৰ খেলত সোণৰ পদক লাভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে বাংলাদেশত
বৰাক নদীক কি নামেৰে জনা যায় তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মেঘনা বাংলাদেশক বৰাক নদীক মেঘনা নামেৰে জনা যায় নেক্সট কোৱেশ্চন কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কোন চনত গ্ৰহণ কৰা হৈছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপচন বি 4 এপ্ৰিল 2003 চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চন কোন চনত ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি হৈছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1993 চনত 1993 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি হৈছিল নেক্সট কোৱেশ্চন কৰম পূজা কোন জনগোষ্ঠীৰ পালন কৰে তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি চাহ জনজাতি কৰম পূজা চাহ জনজাতিয়ে পালন কৰে নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি যতীন্দ্ৰনাথ দুৱৰা প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক যতীন্দ্ৰনাথ দুৱৰা নেক্সট কোৱেশ্চন লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰমভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পদুমকলি লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখন হৈছে পদুমকমলি নেক্সট কোৱেশ্চন লক্ষ্মীনাথ বেজবৰুৱাই কি ছন্দনামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্ৰবন্ধ লিখিছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপচন সি কৃপাবৰ বৰবৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰৰ বাবে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ককুকলি নেক্সট কুৱেশ্যনটো সুধিছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লিটিকাই লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখন হৈছে লিটিকাই নেক্সট কুৱেশ্যন চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনৰ সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 25টা চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমা কবিতা পুথিখনৰ সৰ্বমুঠ 25টা কবিতা সন্নিৱিষ্ট হৈছে নেক্সট কুৱেশ্যন অসমৰ কৃষক বিদ্ৰোহৰ ফুলগুৰিৰ সংবৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লেফটেনাণ্ট সিংগাৰ অসমৰ কৃষক বিদ্ৰোহৰ ফুলগুৰি সংকটত 1861 চনত মৃত্যু হৈছিল নেক্সট কুৱেশ্যন ফুলগুৰি কৃষক বিদ্ৰোহত কিমানজন কৃষকৰ নাম মৃত্যু হৈছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 54 জন ফুলগুৰি কৃষক বিদ্ৰোহৰ 54 জন কৃষকৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন কিমান চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন বি 1662 চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ যোৰহাট অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন স্বৰাজ পাৰ্টি কেতিয়া গঠন হৈছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1923 চনত স্বৰাজ পাৰ্টি গঠন হৈছিল নেক্সট কুৱেশ্যন অসমৰ কোনটো বিভাগে অসম চাহ মহোৎসৱৰ আয়োজন কৰে
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পৰ্যটন বিভাগ অসমৰ পৰ্যটন বিভাগে অসম চাহ মহোৎসৱৰ আয়োজন কৰে নেক্সট কুৱেশ্যন চুৰাট কোনখন নদীৰ পাৰত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ট্ৰাপি চুৰাট ট্ৰাপি নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন গুমৰাহ কোন সম্প্ৰদায়ৰ এবিধ বিখ্যাত নৃত্য তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মিচিং নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত জেললৈ যোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুণেশ্বৰী দেৱী ভাৰত ত্যাগ আন্দোলনৰ সময়ত জেললৈ যোৱা প্ৰথম অসমীয়া মহিলা আছিল গুণেশ্বৰী দেৱী নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মীৰা শৰ্মা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল মীৰা শৰ্মা নেক্সট কুৱেশ্যনটো সুধিছে ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰী বৰ্ণে ভ্ৰমণৰ স্মৃতিত কোনটো স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গেটৱে অফ ইণ্ডিয়া